Okay. So now see one question. A furniture dealer deals with tables and chairs. Okay. A dealer eta আছে যেটো ডিল কৰে কি লয় tables and chairs. Suppose তোমালোকে ডিলার তোমার ওচৰত টেবিল চেয়ার আছে. Now he has rupees 50,000 to invest and has storage capacity of 60 pieces. তাক টেবিল চেয়ার কিনিবলে কাৰণে সেই মানুহটোক টেবিল চেয়ার কিনিব কাৰণে তাৰ হাতত মোৰ পইচা কিমান আছে 50,000 and I have যত মই থম মোৰ টেবিল চেয়াৰটো যাৰ পৰা মই কিনিম যি মানুহজনৰ পৰা মই কিনিম টেবিল চেয়াৰ সেই মানুহজনৰ পৰা কিনাৰ মই টেবিল চেয়াৰ এনে কিনিব নোৱাৰিম কিন্তু মোৰ হাতত ম্যাক্সিমাম কিমান পইচা আছে 50,000 rupees and টেবিল চেয়াৰ কিনাৰ পিছত যিটো ৰুমত মই থম সেই ৰুমটোৰ ভিতৰত ষ্টৰেজ কেপাসিটি কিন্তু অনলি 60 pieces তাৰমানে টেবিল চেয়াৰ মিলাই কিমান হ'ব লাগিব ম্যাক্সিমাম মই টেবিল চেয়াৰ ম্যাক্সিমাম কিন্তু এটা ৰুমৰ ভিতৰত 60 টা পিসেছে থব পাৰিম মই কোনবা দোকানৰ ওচৰত যাম দোকানদাৰৰ পৰা মই টেবিল আৰু চেয়াৰ কিনিম তো মোৰ হাতত কিন্তু 50,000 rupees আছে আৰু মই যত টেবিল চেয়াৰ কিটা থম তাত কিন্তু সেই ৰুমটোৰ ভিতৰত ম্যাক্সিমাম মই 60 পিসে থব পাৰিম 60 ছে বেছি ক্ৰছ কৰিব নোৱাৰিম ওকে now a table cost এটা টেবিলৰ দাম 2,500 rupees one table cost rupees 2,500 and a chair cost rupees 500 বুজিলা এটা টেবিলৰ দাম 2,500 আৰু এটা চেয়াৰৰ দাম 500 হৈ গল এতিয়া মই যিমান পাৰো মোৰ হাতত কিন্তু ম্যাক্সিমাম 50,000 rupees আছে দেই এটা টেবিলৰ দাম 2,500 আৰু এটা টেবিলৰ দাম 500 rupees ওকে এতিয়া মই কিবা কিনিলো কিবা কেটামান টেবিল আৰু কেটামান চেয়াৰ মই কিনিলো মোৰ যিমান পইচা আছে 50,000 rupees এটো দি কিনি মই কিনিলো এতিয়া মই কাবাক সেল কৰিম I want to sell whatever I bought I want to sell it to another person মু কথাটো বুজি পালা whatever I bought I want to sell it to another person he estimates that from the sale of one table he can make a profit of rupees 250 মই কি কইলো মই কাবাৰ ওচৰত যদি সেল কৰিবলে এটা টেবিল যদি মই সেল কৰো মোৰ প্ৰফিট আহিব 250 rupees eta table he can from the sale of one table he can make a profit of rupees 250 and from the sale of one chair he can make a profit of rupees 75 okay tamane moi jodi eta table sell koru tetiale mur 250 rupees he can make a profit moi jodi sell koru moi dukandarok pora kintu table chair kini anilu dei etia moi he table chair to belegok sell koribole bisaisu হল এটা টেবিলত যদি মই সেল কৰো মোৰ যিমান পইচাত মই সেল কৰিম মোৰ হাতত সেই এটা টেবিলৰ প্ৰফিটটো হল 250 rupees আৰু এটা চেয়াৰৰ যদি মই সেল কৰো তাৰ মানে মোৰ প্ৰফিট আহিব 75 rupees বুজি পালা নাই তো মই সাপোজ দোকানদাৰৰ পৰা কিবা এটা 1000 টকা দি বস্তুটো কিনি আনিলো কিন্তু মই মানুহটোক সেল কৰিছো কিমান 1100 rupees দি তেতিয়ালে মোৰ প্ৰফিট কিমান হল 100 rupees হয় না মই দোকানদাৰৰ পৰা যদি 1000 rupees বস্তু লৈ আনো আৰু পিছত বেলেগ এটা মানুহ যদি মই 1100 দি সেল কৰো তো মোৰ প্ৰফিট কিমান হল 100 rupees হল না নাই এনেকুৱাই বস্তু এনেকুৱাই মই টেবিল চেয়াৰ হে ডিলাৰটো পৰা মই কিনি আনাৰ পিছত বেলেগত মই সেল কৰিম এনেকুৱাকৈ সেল কৰিম যে এটা টেবিলৰ পৰা মই কিমান প্ৰফিট পাম 250 আৰু এটা চেয়াৰৰ পৰা মই কিমান প্ৰফিট পাম 75 so how many tables and chairs he should buy from the available money to maximize his total profit so how many tables and chairs he should buy from the available money to maximize his total profit কিমান টেবিল চেয়াৰ যদি মই কিনু হে ডিলাৰটোৰ পৰা কিমান টেবিল চেয়াৰ যদি মই হে ডিলাৰৰ পৰা কিনু so that হে টেবিল চেয়াৰটো মই যেতিয়া বেলেগ এটা মানুহ সেল কৰিবলৈ যাও মোৰ জানো প্ৰফিটটো ম্যাক্সিমাম হ'ব লাগে মোৰ ম্যাক্সিমাম প্ৰফিট হ'ব লাগে মই তো সোৱা মোৰ হাতত 50,000 rupees আছে এতিয়া 50,000 rupees টো মই ইনভেস্ট কৰিবলৈ যাম এনে মই 50,000 rupees এনে টেবিল চেয়াৰ কিনি আনিলো কিন্তু মই যদি বেলেগক সেল কৰাৰ টাইমতে মোৰ প্ৰফিটে নহল তো
মই কেলে কিনিম তাৰ পৰা বুজি পাছা নাই ইমানে টেবিল চেয়াৰ মই সেই ডিলাৰটোৰ পৰা কিনিম সো দ্যাট মই যেতিয়া বেলেগক সেল কৰো মোৰ প্ৰফিটটো জানো ম্যাক্সিমাম হয় আচ্ছা ইমানটা টেবিল আৰু ইমানটো চেয়াৰ কিনিলে মোৰ প্ৰফিটটো জানো ম্যাক্সিমাম হয় বুজি পাছা নাই ঠিক আছে তো এইটো হল স্ট্ৰাকচাৰ এতিয়া মই আচ্ছা এতিয়া মই ধৰা মই টেবিল কিনিব মই বিচাৰিলো কি মই গলো মই ডিলাৰটো পৰা খালি টেবিল কিনিলো কিন্তু চেয়াৰ নিকিনিলো অকল টেবিল কিনিলো কিন্তু চেয়াৰ কিনাই নাই I have taken only tables only and no chair so how many tables I can buy 50,000 divided by এটা কিন্তু দাম কিমান 2500 তো 50,000 divided by 2500 কৰি দিয়া কি পাবা এই 20 টো কি হয় তেতিয়ালে what is that 20 এই 20 টো কি হয় তামানে you want to buy tables only no chair তো যিমান তুমি খালি টেবিল কিনিব বিচাৰিছা চেয়াৰ নহয় তো 50,000 is your হাতত তোমাৰ হাতত 50,000 আছে তো কিমানটা টেবিল পাবা তো 20 এটা টেবিলৰ দাম কিমান 2500 তো 50,000 of 2500 ডিভাইড কৰা কেটা পাবা 20 টা টেবিল পাবা 20 টা টেবিল পাবা you will get 20 tables তো প্রফিট কি হ'ব তো তেতিয়ালে তুমি 20 টা টেবিল কিনলা এবাৰ এই 20 টা টেবিল তুমি বেলেগক সেল কৰিবা ন এই 20 টা টেবিল তুমি বেলেগক সেল কৰিবা সেল কৰাৰ প্ৰফিট কিমান আছিল for sales that from the sale of one table he can make a profit of rupees 250 he can make a profit of rupees 250 তো এটা টেবিলৰ প্ৰফিট যদি 250 হয় 20 টা টেবিল সেল কৰিলে কিমান হ'ব 250 into 20 5000 rupees তোমাৰ প্ৰফিট হ'ল এটা টেবিলৰ প্ৰফিট হ'ল from the sale of one table a profit of rupees 250 এটা টেবিলৰ দাম 250 profit হ'ল 250 তো 20 টা কিমান হ'ব 250 into 20 5000 তুমি বকিলা বলে chairs only and no table chairs only and no table অকল চেয়ার কিনিবা টেবিল নহয় তো 50,000 এর চেয়াৰৰ দাম কিমান আছিল 500 50,000 divided by 500 কিমান হ'ল 100 50,000 divided by 500 কিমান হ'ল 100 বুইছা নাই তো এটো কইলা কিমান পালা 100 কিন্তু তোমাৰ হাতত তো স্টোরেজ ক্যাপাসিটি তুমি তো একটা চেয়ার কিনিব নোৱাৰা তো কেলে তোমাৰ হাতত তো 60 পিস you have maximum of 60 piece but storage capacity have only 60 pieces but storage capacity has only 60 pieces তো তুমি একটা শেয়ার কিনিলেও লাভ নাই তোমার হাতত 60 টা পিসেসে হবে তো তুমি কি করা 60 টা কিনি আনিলা তো 60 into 75 প্রফিট কিমান হল এটা শেয়াৰৰ প্রফিট কিমান এটা শেয়াৰৰ প্রফিট 75 rupees এটা শেয়াৰৰ প্রফিট 75 rupees তো 60 into 75 কিমান হল 4500 তুমি কিবা মন কৰা না 10 টা টেবিল কিনিম আৰু 50 টা চেয়াৰ কিনিম কেলে 10 plus 50 কিমান হল 60 হয় 10 plus 50 কিমান হয় 60 হয় 10 tables and 50 chairs তো প্রফিট কিমান হ'ব 10 into 250 plus 10 into 250 plus 50 টা চেয়ার 50 into এটা চেয়ার প্রফিট কিমান 75 কিমান পালা 6250 এনেকে আমি and so on it will continue like this yes or no আমি এনেকে কন্টিনিউ কৰি থাকিম তো এইটা বস্তু এই যে প্রফিট যে পাই আছো 5000 4500 6250 this ইয়াৰ ভিতৰত যাৰ প্ৰফিট কিটা যোনটো প্ৰফিট ম্যাক্সিমাম হ'ব সেইটোই কিন্তু ম্যাক্সিমাম প্ৰফিট তামানে ধৰা এই তিনটাৰ ভিতৰত আৰু কেটামান আছে ধৰা এই তিনটাৰ ভিতৰত মই এইটো পালো 6250 এটো প্ৰফিটটো ম্যাক্সিমাম কেতিয়া মই যদি দোকানদাৰৰ পৰা 10 টা টেবিল আৰু 50 টা চেয়াৰ কিনো তেতিয়ালে মোৰ প্ৰফিটটো মই বেলেগত ম্যাক্সিমাম কৰিব পাৰিম ওকে মই যদি 10 টেবিলস আৰু 50 চেয়াৰ যদি মই কিনি লও তেতিয়ালে বেলেগক যেতিয়া মই সেল কৰিম মোৰ প্ৰফিটটো তাত ম্যাক্সিমাম হ'ব এই দুটা নহয় ইয়াত ম্যাক্সিমাম বুজি পালা এটো হল কনসেপ্ট